নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আজি দৈনিক ৰাশিফল শিক্ষালৈ আপোনালোক স্বাগতম জনাইছোঁ মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল এম জি ৰাশিফল আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাংগ আজি কাতি মাহৰ 4 তাৰিখ বুধবাৰ 22 অক্টোবৰ 2025 আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:29:04 আৰু সূৰ্য অস্ত যাব আবেলি 4:46:38 শুক্লা প্ৰতিপদ তিথি ছাতি নক্ষত্ৰ প্ৰীতিযোগ ববকৰণ আজি জন্মত হ'ব তুলা ৰাশি বৈশ্যবৰ্ণ মতান্তৰে সূত্ৰবৰ্ণ দেৱগণ হ'ব মহিষৰষ্টি বৰুণ যোগ পাব আজি ছোৱালী আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যাযোগ পাব মতান্তৰে 7 দিনীয়া শুভগাযোগ মৰণত কোনো দোষ নাই শুভকৰ্ম গৰ্ভাধান আজি কমৰা আৰু তিতা ভেকুৰী খোৱা নিষেধ ইমান পৰে আজিৰ দিনটোৰ পঞ্চাংগখিনি শুনিলে এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ আজিৰ দিনটোৰ ৰাশিফল 22 অক্টোবৰ 2025 বুধবাৰ আজিৰ সম্পূৰ্ণ ৰাশিফল জানক মেঘ ৰাশিৰ বাবে আজিৰ দিনটো মেঘ ৰাশিৰ জাতক জাতিসকলৰ বাবে শুভ সম্ভাৱনাৰে পৰিপূৰ্ণ হৈ থাকিব নতুন কাম আৰম্ভ কৰিবলৈ আৰু পুৰণি কাম আগবঢ়াবলৈ আজিৰ দিনটো উপযুক্ত সময় আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত নতুন সুযোগ লাভ কৰিব পাৰে কেতিয়াবা কোনো উচ্চপদস্থ ব্যক্তিৰ সহায় সহযোগিতা লাভ কৰিব লগতে পৰামৰ্শ লাভ কৰিব ব্যৱসায়ীসকলৰ বাবে আজি ধন লাভ আৰু নতুন চুক্তিৰ সম্ভাৱনা আছে নিজৰ কামত মনোযোগ থাকিলে দিনটো সফল হ'ব টকা পইচা আৰু কৰ্ম আপোনাৰ ইনকাম বৃদ্ধি হ'ব নতুন উৎসৰ পৰা আপোনাৰ ধন বৃদ্ধি হ'ব ধন লাভৰ আশা কৰিব পাৰি তথাপি খৰচৰ ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব ইনভেষ্ট বা ঋণ লোৱাৰ আগতে চিন্তা ভাৱনা কৰি লোৱাটো উচিত প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত আনন্দৰ পৰিৱেশ থাকিব সংগীৰ সৈতে সময় কটালে আপোনাৰ মন শান্ত থাকিব বিবাহিত জীৱনত সম্পূৰ্ণ সমৰ্থন লাভ কৰিব জীৱনসংগীৰ পৰা স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আপুনি সুস্থ থাকিব কিন্তু অধিক কামৰ প্ৰেছাৰ ফলত আপুনি ৰেষ্ট লোৱাটো আপোনাৰ বাবে অত্যন্ত শুভ আপুনি ৰেষ্ট ল'ব পেটৰ সমস্যা বা মানসিক চাপৰ পৰা বাচি থাকক আজিৰ শুভ আজিৰ শুভ সংখ্যা হৈছে 3 শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া শুভ দিশ হৈছে পূব দিশ উপায় আজিৰ দিনটোত আপোনালোকে ওম অংগাৰকায় নম এই মন্ত্ৰটো 11 বাৰ পাঠ কৰিলে শিৱ মন্দিৰত চাকি জ্বলাই প্ৰাৰ্থনা কৰিলে আপোনাৰ শুভ ফল লাভ কৰিব আজি 22 অক্টোবৰ 2025 মেঘ ৰাশিৰ বাবে উন্নতি ধন লাভ আৰু আনন্দৰ দিন হ'ব কামত মনোযোগ দিয়ক আৰু অহংকাৰৰ পৰা দূৰ হৈ আপুনি নিজৰ কামত মনোনিৱেশ কৰক আপোনাৰ অতিকৈ শুভ ফল লাভ কৰিব ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ আজিৰ দিনটোৰ ৰাশিফল 22 অক্টোবৰ 2025 বুধবাৰ আজিৰ দিনটোৰ ৰাশিফল জানো আহক বৃষ ৰাশিৰ জাতক জাতিসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া ফলদায়ক হ'ব কামত আগ্ৰহ থাকিব কিন্তু ধৈৰ্য আৰু সময় ব্যৱস্থাপনা অতি প্ৰয়োজনীয় কৰ্মক্ষেত্ৰ আৰু ব্যৱসায় কাৰ্যক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে অলপ ব্যস্ত সময় যাব আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত ধনৰ আগমন সম্ভৱ কিন্তু সঠিক পৰিকল্পনা দৰকাৰ সহকৰ্মীৰ পৰা সহায় সহযোগিতা লগতে পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হ'ব অৰ্থ আৰু ধন লাভ আপোনাৰ ইনকাম বৃদ্ধি হ'ব পাৰে কিন্তু খৰচো বৃদ্ধি হ'ব পাৰে ইনভেষ্ট বা নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো উপযুক্ত নহয় গতিকে আজি নতুন কাম বা ইনভেষ্টত আগুণ নবঢ়াই ভাল হ'ব পৰিয়ালৰ বাবে কিছু খৰচ হ'ব পাৰে সেয়ে আগতে পৰিকল্পনা কৰি ৰাখক প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালত মধ্যমীয়া মিলা প্ৰীতি বজাই থাকিব বিশেষকৈ পিতা মাতাৰ আশীৰ্বাদ লাভ কৰিব প্ৰেমিক প্ৰেমিকাৰ মাজত সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে শান্তভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু টোপনিৰ সমস্যাই দেখা দিব পাৰে সময়মতে আপুনি ৰেষ্ট লওক আৰু তেলযুক্ত খাদ্য এৰাই চলক হাঁহি আৰু ধ্যান যোগে আপোনাৰ মন শান্ত থাকিব আজিৰ শুভ সংখ্যা হৈছে 6 শুভ ৰং হৈছে গোলাপী শুভ দিশ হৈছে দক্ষিণ আজি উপায় আজিৰ দিনত ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক আৰু গৰীব বা দুৰ্বল লোকক খাদ্য দান কৰিলে আপোনাৰ শুভ ফল লাভ কৰিব এতিয়া হৈছে আপোনাৰ শিক্ষা ক্ষেত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে মধ্যম থাকিব মনত একাগ্ৰতা হ'ব কিন্তু পৰিৱেশত সামান্য
গণ্ডগোল হ'ব পাৰে। অধ্যয়ন কৰিবলৈ মন থাকিব, কিন্তু বাহিৰৰ কথা বৰ্তাই মন নষ্ট কৰিব পাৰে। সময় সঠিকভাৱে ব্যৱস্থাপনা কৰিলে ফলাফল উন্নতি হ'ব। কোনো কঠিন বিষয় পঢ়াত আজিৰ দিনটো উন্নতি হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি লোৱা লোকসকলৰ বাবে আজিৰ দিনটো ভাল সময়। নতুন বিষয় বা টপিক আৰম্ভ কৰাৰ বাবে উপকৃত হ'ব। পৰীক্ষাৰ বিষয়ে যিসকলে আগবাঢ়ি আছে, অধ্যয়নৰ সময়ত মন শান্ত ৰাখক। শুভ পৰামৰ্শ: অধ্যয়ন কৰাৰ আগতে আপুনি ওম হ্ৰিং বুধাই নমঃ এই মন্ত্ৰটো 7 বাৰ পাঠ কৰি ল'ব। তাৰপিছত আপোনালোকে পঢ়া টেবুলত বহিব আৰু সেউজীয়া কলম নাইবা বহীত আপুনি ব্যৱহাৰ কৰিলে একাগ্ৰতা বৃদ্ধি পাব। মাক দেউতাকৰ আশীৰ্বাদ লৈ পঢ়িলে আপোনাৰ মনোবল বৃদ্ধি পাব। আজি বৃষ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল আৰু অধ্যয়নকাৰীৰ বাবে একাগ্ৰতা আৰু অধ্যৱসায়ৰ দিন। মনোযোগেৰে পঢ়িলে উত্তম ফলাফল লাভ কৰিব। বুধ গ্ৰহৰ আশীৰ্বাদ লাভ কৰিবলৈ ধ্যান আৰু মন্ত্ৰ পাঠ কৰা অতি জৰুৰী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। 22 অক্টোবৰ 2025 বুধবাৰ আজিৰ দিনটোৰ ৰাশিফল। আপোনাৰ টকা পইচা, প্ৰেম আৰু ব্যৱসায় সম্পৰ্কত আজিৰ দিনটোৰ ৰাশিফল জানিবলৈ পাব। আহক তেন্তে আৰম্ভ কৰা আজিৰ দিনটোৰ ফলাফল। প্ৰথমতে আহিছোঁ ধন আৰু আৰ্থিক ভাগ্য। আজিৰ দিনত আপোনাৰ ইনকামৰ ৰাস্তা মুকলি হ'ব। নতুন ইনকামৰ ৰাস্তা পাব। আগতে কৰি থোৱা কাম আজিৰ দিনত আপোনাৰ ভাল খবৰ আহিব পাৰে কামৰ ক্ষেত্ৰত, লগতে ধন লাভৰ ভাল খবৰ আহিব পাৰে। তথাপি অপ্ৰয়োজনীয় খৰচৰ দিশত আপুনি সাৱধান থাকিব লাগিব, যাতে অযথা খৰচ নহয়। অপব্যয়ৰ প্ৰৱণতা দেখা দিব পাৰে। যি কামত ধন লগাবলৈ মন কৰিছে, আগতে পৰামৰ্শ লৈ কৰক। আপুনি ক'ৰবাত যদি টকা লগাম বুলি ভাবিছে, গতিকে আনৰ জ্ঞানী ব্যক্তিৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক, ডাঙৰৰ পৰা। বন্ধুৰ সহায় সহযোগিতা আৰু পৰিয়ালৰ কোনো সদস্যৰ পৰা আৰ্থিক সহায় লাভ কৰিব পাৰে। প্ৰেম আৰু সম্পৰ্কত আজিৰ দিনটো প্ৰেমিক প্ৰেমিকাৰ বাবে শুভ। মনোমালিন্য থাকিলে আজিৰ দিনত সমাধান হ'ব। আগতে যদি কিবা প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি আছিলে, আজি সেইটো সমাধান হ'ব। অবিবাহিত মিথুন ৰাশিৰ জাতক জাতিসকলৰ বাবে কোনো প্ৰিয়জনৰ সৈতে পৰিচয়ৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত এজনে আনজনক বুজি লওক, তেতিয়াহে সুখ শান্তি বজাই থাকিব। বুজিবলৈ চেষ্টা কৰক ইজনে সিজনক। কোনো বিশেষ উপহাৰ বা মৰমৰ শব্দই আপোনাৰ সম্পৰ্ক মজবুত কৰিব। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত আজিৰ দিনটোত নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ ভাল। ব্যৱসায়ত আগৰ লাভবোৰ বজাই থাকিব আৰু নতুন চুক্তি বা গ্ৰাহকৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত উচ্চপদস্থ ব্যক্তিৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ নিজৰ আইডিয়া আৰু পৰিকল্পনা আনক দেখুৱাবলৈ সময়ত উপযুক্ত। আপোনাৰ যি নতুন নতুন আইডিয়া আছে আৰু পৰিকল্পনা আছে, সেইটো আপুনি আজি দেখুৱাবলৈ সক্ষম হ'ব। নতুন লগ বন্ধু বা পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত চুক্তি পঢ়িবলৈ আজি আপুনি মিলা মিছা কৰিব পাৰে। আজিৰ শুভ দিশ আৰু প্ৰতিকাৰ: শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া, শুভ দিশ পূব দিশ। প্ৰতিকাৰ: ওম বুধাই নমঃ এই মন্ত্ৰটো 11 বাৰ পাঠ কৰক। গৰীব ব্যক্তিক সেউজীয়া শাক পাচলি বা মগুদাল দান কৰিব পাৰে। বুধবাৰে মন্দিৰত চাকি জ্বলাই প্ৰাৰ্থনা কৰক। সংক্ষেপে 22 অক্টোবৰ 2025 মিথুন ৰাশিৰ বাবে ধন লাভ আৰু আৰ্থিক উন্নতিৰ সম্ভৱ আছে। প্ৰেমত নতুন উৎসাহ, ভুল বুজাবুজি দূৰ হ'ব। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত সফলতাৰ সম্ভাৱনা আছে। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 22 অক্টোবৰ 2025 বুধবাৰ। কৰ্কট ৰাশিৰ জাতক জাতিসকলৰ বাবে আজিৰ টকা পইচা, প্ৰেম, ব্যৱসায় আৰু প্ৰতিকাৰ সম্পৰ্কে জানিব পাৰিব, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক। প্ৰথমতে আহিছোঁ আপোনাৰ টকা পইচা আৰু আৰ্থিক ভাগ্য। আজিৰ দিনত আপোনাৰ টকা লাভৰ দিশত শুভ আছে। আজিৰ লগ্নৰ পৰা আপোনাৰ লাভৰ সম্ভাৱনা অধিক আছে, গতিকে আপুনি লাভ কৰিব পাৰিব। আৰু ঘৰ বা যান বাহন সংক্ৰান্ত খৰচ হোৱাৰ সম্ভাৱনা আছে, কিন্তু সেয়া ফলপ্ৰসূ হ'ব, আপোনাৰ লাভদায়কে হ'ব। নতুন কোনো কামত ধন লগাবলৈ মন কৰিছে, গতিকে আগতে পৰামৰ্শ গ্ৰহণ কৰক। ধন সঞ্চয়ৰ ক্ষেত্ৰত আজি নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ শুভ সময়। প্ৰেম আৰু সম্পৰ্কত
বিবাহিত জীৱনত শান্তি আৰু বুজাবুজি বজাই থাকিব, মিলাপ্ৰীতি দেখা যায়। অবিবাহিত কৰ্কট ৰাশিৰ জাতক জাতিসকলৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে লগ পোৱাৰ সম্ভাৱনা আছে, চিনাকি হোৱাৰ সম্ভাৱনা আছে। আগৰ কিবা ভুলভ্ৰান্তি বা মনোমালিন্য আছিলে যদি সেইটো আজি দূৰ হ'ব। প্ৰেমিকজনক সময় দিয়ক আৰু সম্পৰ্কৰ মাজত উষ্ণতা বৃদ্ধি পাব, মিলাপ্ৰীতি থাকিব, মধুৰ সম্পৰ্ক গঢ়ি উঠিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা উন্নতিৰ সুযোগ আহিব পাৰে। ব্যৱসায়ত সৰু সুৰা লাগতিয়াল লগৰীয়াৰ সহায়ত আপুনি নতুন কাম আৰম্ভ কৰিব পাৰিব। চুক্তি বা নতুন কামত স্বাক্ষৰ কৰিবলৈ চহী কৰিবলৈ আজিৰ দিনটো ভাল। আজি আপুনি নতুন কামত চহী কৰিব পাৰে। নিজৰ কামত আত্মবিশ্বাস ৰাখিলে আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি প্ৰতিকাৰ আৰু শুভ দিশ, আজি শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে ক্ৰীম আৰু বগা, শুভ দিশ হৈছে উত্তৰ পূব কোণটো শুভ আপোনাৰ বাবে। প্ৰতিকাৰ ওম চন্দ্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ পাঠ কৰক। গাখীৰ, চেনি আৰু শুভ বগা বস্তু গৰীব ব্যক্তিক দান কৰক। আপোনাৰ চাকি জ্বলাই চন্দ্ৰক প্ৰণাম কৰক। ইয়াৰ ফলত আপোনাৰ ধন ধান্য বৃদ্ধি হ'ব, লগতে কামত সফলতা লাভ কৰিব। সংক্ষেপে 22 অক্টোবৰ 2025 কৰ্কট ৰাশিৰ আজিৰ দিনটো টকা পইচাৰ লাভৰ সুযোগ আছে। ধন সঞ্চয় কৰিবলৈ আজিৰ দিনটো শুভ। আজি আপুনি সঞ্চয় কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাৰ মাজত পুনৰ মিলন হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ দিশত আগবাঢ়ি যাব। বুধবাৰে চন্দ্ৰদেৱক প্ৰণাম কৰিলে আপোনাৰ শুভ ফল লাভ হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশিৰ ৰাশিফল 22 অক্টোবৰ 2025। আজিৰ দিনটোৰ আপোনালোকৰ টকা পইচা, প্ৰেম, ব্যৱসায়, সম্পৰ্কত কেনেকুৱা থাকিব সেই বিষয়ে আলোচনা কৰিম, লগতে প্ৰতিকাৰ পাব। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ ধন আৰু আৰ্থিক ভাগ্য। আজিৰ দিনটোত আপোনাৰ অৰ্থ লাভৰ বাবে শুভ। আজি আপোনাৰ যথেষ্ট পৰিমাণে ধন লাভ হ'ব। ব্যৱসায় বা কৰ্মক্ষেত্ৰত নতুন ধন লাভ হোৱাৰ সম্ভাৱনা আছে। কোনো ইনভেষ্টৰ আপুনি যদি আগতে কৰি থৈছিলে তেতিয়াহ'লে পৰিকল্পনা কৰি আগবঢ়াটো আপোনাৰ বাবে বাঞ্ছনীয়। ঘৰৰ খৰচ বা ব্যক্তিগত খৰচৰ ক্ষেত্ৰত সাৱধান থাকক। বন্ধু বান্ধৱ বা পৰিয়ালৰ পৰা আৰ্থিক সহায় লাভ হোৱাৰ সম্ভাৱনা আছে। বন্ধুবৰ্গৰ পৰাও সহায় পাব পাৰে, লগতে পৰিয়ালৰ সদস্যসকলৰ পৰাও আপুনি আৰ্থিক সহায় পাব পাৰে। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাৰ মাজত উৎসাহ বৃদ্ধি পাব, মৰম ভাল পোৱা বৃদ্ধি পাব। অবিবাহিত সিংহ ৰাশিৰ জাতক জাতিসকলৰ বাবে চিনাকি বা অচিনাকি ব্যক্তিৰ লগত চিনাকি হোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত এজনে আনজনক বুজি লৈ অত্যন্ত প্ৰয়োজন, গতিকে ভুল বুজাবুজি আঁতৰ হ'ব আৰু আপোনালোকৰ মৰম ভাল পোৱা বৃদ্ধি পাব। সৰু সুৰা আনন্দৰ মুহূৰ্ত সম্পৰ্কত মজবুত কৰিব। আপোনালোকে সৰু সুৰা আনন্দ ফূৰ্তি কৰিব পাৰে। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন কাম আৰম্ভৰ বাবে আজিৰ দিনটো শুভ। নতুন চুক্তি বা ব্যৱসায়িক সন্মিলনলৈ সময় উপযুক্ত। আজিৰ দিনটো আপোনাৰ নিজৰ আইডিয়া আৰু কৌশল প্ৰয়োগ কৰাৰ সময়। আজি আপোনাৰ যি নিজৰ আইডিয়া আছে, কৌশল আছে, সেইটো আপুনি আজি প্ৰয়োগ কৰিলে ভাল ফলাফল লাভ কৰিব। সহকৰ্মী বা লগৰীয়া ব্যক্তিৰ সহায় লাভ কৰিব। আজি প্ৰতিকাৰ আৰু শুভ দিশ, আজি শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী, শুভ দিশ হৈছে পূব পশ্চিম। প্ৰতিকাৰ হৈছে ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ পাঠ কৰিব আৰু সূৰ্যৰ আগত সূৰ্যৰ নামত চাকি জ্বলাই প্ৰাৰ্থনা কৰক। গৰীব বা দুৰ্বল ব্যক্তিক গাখীৰ খাদ্য দান কৰিলে আপোনাৰ ধন, সুসম্পৰ্ক আৰু ভাগ্য বৃদ্ধি পাব। আজি সিংহ ৰাশিৰ জাতক জাতিসকলৰ ধন লাভৰ সুযোগ আৰু আৰ্থিক স্থিৰতা থাকিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত উৎসাহ আৰু বুজাবুজি থাকিব। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আৰু সফলতাৰ সম্ভাৱনা আছে। উপায় অনুকৰণ কৰিলে আপোনাৰ ভাগ্য আৰু মনোবল বৃদ্ধি পাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি 22 অক্টোবৰ 2025 বুধবাৰ। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটোত আপোনালোকৰ টকা পইচা, প্ৰেম, ব্যৱসায় আৰু প্ৰতিকাৰ জানিবলৈ পাব। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে শুনক আপোনাৰ ধন আৰু আৰ্থিক ভাগ্য।
আজিৰ দিনটোত আপোনাৰ অৰ্থ লাভৰ সম্ভাৱনা আছে, মানে টকা পাব পাৰে। ব্যৱসায় বা কৰ্মক্ষেত্ৰত আপোনাৰ আগতে যি টকা ইনভেষ্ট কৰি থৈছিলে তাৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। নতুন ইনভেষ্টৰ ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰক। পৰিয়ালৰ কোনো সদস্যৰ পৰা আৰ্থিক সহায় লাভৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ পৰা আপুনি টকা লাভ হোৱাৰ সম্ভাৱনা আছে। খৰচৰ ক্ষেত্ৰত অতিৰিক্ত খৰচ এৰাই চলক। আপুনি প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাৰ মাজত শান্তি আৰু বুজাবুজি বজাই থাকিব। অবিবাহিত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন চিনাকি বা বন্ধুত্বৰ সুযোগ লাভ কৰিব। বিবাহিত জীৱনত এজনে আনজনক বুজি লৈ চলা ফুৰা কৰাৰ প্ৰয়োজন। সৰু সুৰা উপহাৰ বা স্নেহৰ শব্দ সম্পৰ্কত মজবুত আনিব। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা প্ৰজেক্টৰ নতুন কাম পোৱাৰ সুযোগ লাভ কৰিব। নতুন চুক্তি বা আপুনি আগতে ইনভেষ্ট কৰি থোৱা আপোনাৰ দিনটো আজি উপযুক্ত হ'ব। সহকৰ্মী বা লগৰীয়া ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ পোৱাৰ সম্ভাৱনা আছে। নিজৰ কামত আত্মবিশ্বাসেৰে আগবাঢ়িলে ফলদায়ক হ'ব। প্ৰতিকাৰ হিচাপে আছে শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া, শুভ দিশ হৈছে উত্তৰ পূব দিশ। প্ৰতিকাৰ ওম বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ পাঠ কৰক। গৰীব আৰু দুৰ্বল ব্যক্তিক খাদ্য আৰু পানী দান কৰিলে আপোনাৰ ভাগ্য বৃদ্ধি হ'ব। তুলসী গছৰ গুৰিত চাকি জ্বলাই শিক্ষা আৰু ধন লাভৰ প্ৰাৰ্থনা কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। 22 অক্টোবৰ 2025 বুধবাৰ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনালোকৰ টকা পইচা, প্ৰেম, ব্যৱসায় আৰু প্ৰতিকাৰ সম্পৰ্কে জানিব পাৰিব। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ টকা পইচা লাভ হোৱাৰ সম্ভাৱনা আছে। নতুন কাম বা নতুন ধন লাভ হোৱাৰ সম্ভাৱনা আছে। খৰচৰ ক্ষেত্ৰত সাৱধান থাকক, অযথা খৰচ এৰাই চলক। বন্ধু বান্ধৱ বা পৰিয়ালৰ পৰা সহায় সহযোগিতা লগতে টকাৰ সহায় পাব পাৰে। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাৰ মাজত মিলন আৰু বুজাবুজি বজাই থাকিব। অবিবাহিত তুলা ৰাশিৰ যুৱক যুৱতীৰ নতুন চিনাকি বা বন্ধুত্বৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত এজনে আনজনক বুজি লোৱাটো প্ৰয়োজন। সৰু সুৰা আনন্দৰ মুহূৰ্ত সম্পৰ্ক মজবুত কৰিব। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা লাভ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় বা কৰ্মক্ষেত্ৰত সহকৰ্মী আৰু লগৰীয়া ব্যক্তিৰ সহযোগিতা লাভ কৰিব। নতুন চুক্তি বা নতুন কাম কাজ কৰিবলৈ আজিৰ দিনটো শুভ। নিজৰ কৌশল আৰু পৰিকল্পনাৰ ব্যৱহাৰ কৰিলে সফলতা লাভ কৰিব। প্ৰতিকাৰ শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা, শুভ দিশ হৈছে পূব আৰু পশ্চিম। প্ৰতিকাৰ ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ পাঠ কৰক। সোমবাৰে মন্দিৰত গৈ চাকি জ্বলাই প্ৰাৰ্থনা কৰক আৰু গৰীব আৰু দুৰ্বল ব্যক্তিক গাখীৰ বা খাদ্যবস্তু দান কৰিলে আপোনাৰ ভাগ্য বৃদ্ধি পাব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত টকা পইচা লাভ আৰু ধনৰ স্থিতি থাকিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত বুজাবুজি আৰু উৎসাহ থাকিব। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত নতুন সুযোগ আৰু সফলতা লাভ কৰিব। প্ৰতিকাৰখিনি অনুসৰণ কৰিলে আপোনাৰ ভাগ্য আৰু মনোবল দুয়ো বৃদ্ধি পাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। 22 অক্টোবৰ 2025 বুধবাৰ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনালোকৰ প্ৰেম, ব্যৱসায় আৰু টকা পইচাৰ ক্ষেত্ৰত কেনেকুৱা থাকিব জনোৱা হ'ব। আজিৰ দিনটো আপোনাৰ টকা লাভৰ সম্ভাৱনা আছে। যথেষ্ট পৰিমাণে ধন লাভ হ'ব। আগতে আপুনি ক'ৰবাত ইনভেষ্ট কৰি থোৱা টকাৰ পৰা ভাল ফলাফল লাভ কৰিব, লাভান্বিত হ'ব। খৰচৰ ক্ষেত্ৰত সাৱধান থাকিব লাগিব, বিশেষকৈ অপ্ৰয়োজনীয় খৰচ এৰাই চলক। বন্ধু বান্ধৱী বা পৰিয়ালৰ সহায়ত ধন লাভ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব। আজি প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাৰ মাজত মিলন আৰু স্নেহ বৃদ্ধি পাব, মৰম ভাল পোৱা বৃদ্ধি পাব, বুজাবুজি থাকিব। অবিবাহিত বৃশ্চিক ৰাশিৰ যুৱক যুৱতীসকলৰ নতুন চিনাকি বা বন্ধুৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত এজনে আনজনক বুজাবুজিৰ প্ৰয়োজন। সৰু সুৰা আনন্দৰ মুহূৰ্তৰ সম্পৰ্কত আপোনাৰ মজবুত থাকিব। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত আজি নতুন দায়িত্ব বা নতুন কাম আহিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত সহকৰ্মী বা লগৰীয়া ব্যক্তিৰ সহায় লাভ কৰিব। নতুন কাম কাজ আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ।
নিজৰ কৌশল আৰু পৰিকল্পনা ব্যৱহাৰ কৰিলে সফলতা লাভ কৰিব। শুভ সংখ্যা 9, শুভ ৰং ৰঙা আৰু খয়েৰী, শুভ দিশ পূব, প্ৰতিকাৰ ওম মংগলায় নমঃ এই মন্ত্ৰটো 11 বাৰ পাঠ কৰক। মঙলবাৰে গৰীব বা দুৰ্বল ব্যক্তিক খাদ্য দান কৰিলে আপোনাৰ ভাগ্য বৃদ্ধি পাব। গতিকে মঙলবাৰে গৰীব ব্যক্তিক খাদ্য দান কৰিব। মন্দিৰত গৈ চাকি জ্বলাই কৰ্মক্ষেত্ৰৰ সফলতা কামনা কৰিব পাৰে। 22 অক্টোবৰ 2025 বৃশ্চিক ৰাশিৰ জাতক-জাতিসকলৰ বাবে ধন লাভ আৰু আৰ্থিক স্থিতি থাকিব। প্ৰেম আৰু সম্পৰ্কৰ মাজত বুজাবুজি আৰু মৰম ভালপোৱা বাঢ়িব। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব আৰু সফলতা লাভ কৰিব। প্ৰতিকাৰ অনুসৰণ কৰিলে আপোনাৰ ভাগ্য আৰু মনোবল দুয়ো বৃদ্ধি পাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, ছেজিটেৰিয়াছ, 22 অক্টোবৰ 2025 বুধবাৰ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটোত আপোনাৰ টকা লাভ হোৱাৰ সম্ভাৱনা আছে। যথেষ্ট পৰিমাণে টকা লাভ হ'ব পাৰে। নতুন কাম বা ধন লাভ হোৱাৰ সম্ভাৱনা আছে। অযথা খৰচ এৰাই চলক, বিশেষকৈ অনাকাংক্ষিত খৰচৰ ক্ষেত্ৰত। পৰিয়াল বা বন্ধু বান্ধৱৰ পৰা আৰ্থিক সহায় সহযোগিতা লাভ কৰিব। টকা লাভ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত সিদ্ধান্ত লোৱাৰ আগতে আপুনি পৰিকল্পনা গ্ৰহণ কৰক। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাৰ মাজত বুজাবুজি আৰু মৰম ভালপোৱা বৃদ্ধি পাব। অবিবাহিত ধনুৰাশিৰ বাবে নতুন চিনাকি বা বন্ধুত্বৰ সুযোগ লাভ কৰিব। বিবাহিত জীৱনত এজনে আনজনক বুজি লোৱাটো প্ৰয়োজন। সৰু সুৰা আনন্দৰ মুহূৰ্তৰ সম্পৰ্কত মজবুত থাকিব। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন কামৰ সুযোগ লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত সহকৰ্মী বা লগৰীয়া ব্যক্তিৰ পৰা সহায় লাভ কৰিব। নতুন চুক্তি বা নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। নিজৰ কৌশল আৰু পৰিকল্পনা ব্যৱহাৰ কৰিলে ভাল ফলাফল লাভ কৰিব। প্ৰতিকাৰ আৰু শুভ দিশ, শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া, শুভ দিশ হৈছে পূব আৰু দক্ষিণ। প্ৰতিকাৰ ওম ধনুৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ পাঠ কৰক। আৰু সোমবাৰে গৰীব নাইবা দুৰ্বল ব্যক্তিক খাদ্য দান কৰিলে ভাগ্য বৃদ্ধি পায়। মন্দিৰত গৈ চাকি জ্বলাই প্ৰাৰ্থনা কৰিলে ব্যৱসায় আৰু ধৰ্মৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। 22 অক্টোবৰ 2025 ধনুৰাশিৰ বাবে ধন লাভ আৰু আৰ্থিক স্থিতি থাকিব। প্ৰেম আৰু সম্পৰ্কৰ মাজত বুজাবুজি আৰু মৰম ভালপোৱা বৃদ্ধি পাব। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত নতুন সুযোগ আৰু সফলতা পাব। প্ৰতিকাৰ অনুসৰণ কৰিলে আপোনাৰ ভাগ্য আৰু মনোবল দুয়ো বৃদ্ধি পাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকন, 22 অক্টোবৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। মকৰ ৰাশিৰ জাতক-জাতিসকলৰ আজিৰ দিনটো টকা লাভ হোৱাৰ সম্ভাৱনা আছে। আগতে ইনভেষ্ট কৰি থোৱা টকাৰ পৰা আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে। নতুন ইনভেষ্ট বা ডাঙৰ খৰচৰ ক্ষেত্ৰত সাৱধান অৱলম্বন কৰা উচিত। বন্ধু বান্ধৱী বা পৰিয়ালৰ পৰা সহায় সহযোগিতা লগতে আৰ্থিক ক্ষেত্ৰত সহায় লাভ কৰিব। নিজৰ ইনকাম আৰু খৰচৰ পৰিকল্পনা কৰি চলিলে ধন সঞ্চয় বৃদ্ধি পাব। গতিকে খৰচ আৰু ইনকামৰ মাজত পাৰ্থক্য বিচাৰি উলিয়াব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাৰ মাজত মিলন আৰু বুজাবুজি বজাই থাকিব। অবিবাহিত মকৰ ৰাশিৰ যুৱক যুৱতীৰ নতুন চিনাকি বা বন্ধুত্বৰ সুযোগ লাভ কৰিব। বিবাহিত জীৱনত এজনে আনজনক বুজাবুজিৰে কৰাটো প্ৰয়োজন। সৰু সুৰা আনন্দৰ মুহূৰ্তই আপোনাৰ সম্পৰ্কত মধুৰতা আনিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত নতুন দায়িত্ব বা নতুন কাম পোৱাৰ সুযোগ লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত সহকৰ্মী বা লগ বন্ধুৰ পৰা সহায় লাভ হোৱাৰ সম্ভাৱনা আছে। নতুন কাম কাজ আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। নিজৰ কৌশল আৰু পৰিকল্পনা আজিৰ দিনটোত ব্যৱহাৰ কৰিলে সফলতা লাভ কৰিব। আজিৰ শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে কলা আৰু নীলা, শুভ দিশ হৈছে পূব। প্ৰতিকাৰ ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ পাঠ কৰক। আৰু সোমবাৰে গৰীব নাইবা দুৰ্বল ব্যক্তিক খাদ্য দান কৰিলে আপোনাৰ ধন আৰু সফলতা বৃদ্ধি পাব। মন্দিৰত গৈ চাকি জ্বলাই কৰ্মক্ষেত্ৰত সফলতাৰ কামনা কৰক। সংক্ষেপে 22 অক্টোবৰ 2025 মকৰ ৰাশিৰ বাবে ধন লাভ আৰু আৰ্থিক স্থিতি থাকিব। প্ৰেম আৰু সম্পৰ্কৰ মাজত বুজাবুজি আৰু উষ্ণতা থাকিব। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত নতুন সুযোগ আৰু সফলতা। প্ৰতিকাৰ অনুসৰণ কৰিলে ভাগ্য আৰু মনোবল দুয়ো বৃদ্ধি পাব।
ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি 22 অক্টোবৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো আপোনালোকৰ স্বাস্থ্য, ধন, পৰিয়াল, প্ৰেম, কৰ্মজীৱন, শিক্ষাক্ষেত্ৰ, অৰ্থনৈতিক উন্নয়ন, ব্যক্তিগত জীৱনৰ বিষয়ে জানিব পাৰিব। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল কুম্ভ ৰাশিৰ। আজিৰ দিনটোৰ স্বাস্থ্য ক্ষেত্ৰত মধ্যম অৱস্থানত থাকিব। মানসিক চাপ আৰু শাৰীৰিক ভাগৰুৱা অনুভৱ এৰাই চলা প্ৰয়োজন। যোগ, ধ্যান আৰু সৰু ব্যায়াম আপোনাৰ দেহ মন দুয়ো সুস্থ থাকিব। খাদ্যত সাৱধান থাকক, বিশেষকৈ অতি মিঠা বা তেলজাতীয় খাদ্য এৰাই চলক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো সাৱধানতা আৰু সুনিশ্চিত পদক্ষেপৰ সময়। আপুনি ভাবি চিন্তি টকা পইচা ইনভেষ্ট কৰক। আপোনাৰ আগতে যি লগাই থৈছিলে টকা, সেই টকাৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে, কিন্তু নতুন ইনভেষ্টৰ ক্ষেত্ৰত পৰিকল্পনা কৰি আগবাঢ়াটো অতি প্ৰয়োজন। অযথা খৰচ এৰাই চলক আৰু ধন সঞ্চয় বৃদ্ধি পাব। পৰিয়ালৰ ক্ষেত্ৰত মাজত বুজাবুজি বজাই থাকিব। অভিভাৱক বা পিতামাতাৰ আশীৰ্বাদ লাভ কৰিব। কিছুমান পৰিয়ালত দ্বন্দ্ব বা সৰু ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাৰ মাজত উৎসাহ আৰু মিলন বজাই থাকিব। অবিবাহিত কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে নতুন চিনাকি বা বন্ধু লাভৰ সুযোগ লাভ কৰিব। বিবাহিত জীৱনত এজনে আনজনক বুজাবুজিৰে চলাটো প্ৰয়োজন। সৰু সুৰা মৰম ভালপোৱাৰ অভিব্যক্তিয়ে আপোনাৰ সম্পৰ্কত মজবুত কৰিব। কৰ্মক্ষেত্ৰত আৰু ব্যৱসায়ত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন কাম কাজ আহিব পাৰে। সহকৰ্মী আৰু লগৰীয়া ব্যক্তিৰ পৰা সহায় লাভ কৰা সম্ভৱ হ'ব। নতুন চুক্তি বা ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ বাবে আজিৰ দিনটো শুভ। নিজৰ কৌশল আৰু পৰিকল্পনা প্ৰয়োগ কৰিলে সফলতা লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত অধ্যয়ন আৰু পঢ়া শুনাত মনত একাগ্ৰতা থাকিব। নতুন বিষয় শিকাৰ বাবে আগ্ৰহ বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আজিৰ দিনটো ভাল। অধ্যয়ন আৰম্ভ কৰাৰ আগতে ওম বুধায় নমঃ এই মন্ত্ৰটো পাঠ কৰিলে আপোনাৰ মনোযোগ বৃদ্ধি পাব। গতিকে আপুনি পঢ়া টেবুলত বহাৰ আগতেই আপুনি এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত নতুন প্ৰজেক্ট বা আপুনি আগতে লগাই থোৱা ইনভেষ্টৰ পৰা আপোনাৰ নতুন সুযোগ আহিব পাৰে। ধন লাভ হোৱাৰ সম্ভাৱনা আছে, কিন্তু ধৈৰ্য আৰু পৰিকল্পনাৰ প্ৰয়োজন। আজিৰ দিনটোত ধন সঞ্চয় আৰু বুদ্ধিমত্তাৰে ইনভেষ্ট কৰিলে দীৰ্ঘকালীন লাভান্বিত হৈ থাকিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ শান্তি বজাই থাকিব। নিজৰ লক্ষ্য আৰু কৰ্মসূচী ঠিক ঠাক কৰিলে আপুনি সফলতা লাভ কৰিব। সৃজনশীল আৰু ধৈৰ্যশীল পদক্ষেপ আপোনাৰ ব্যক্তিগত বিকাশ নিশ্চিত কৰিব। মনোবল আৰু আত্মবিশ্বাস বাঢ়িব। শুভ সংখ্যা হৈছে 7। শুভ ৰং হৈছে ক্ৰীম আৰু বগা। শুভ দিশ উত্তৰ পূব কোণটো শুভ। প্ৰতিকাৰ ওম বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ পাঠ কৰক আৰু গৰীব নাইবা দুৰ্বল ব্যক্তিক খাদ্য দান কৰিলে আপোনাৰ ভাগ্য বৃদ্ধি পাব। তুলসী গছৰ গুৰিত চাকি জ্বলাই আপুনি ধ্যান, ধন আৰু শিক্ষা ক্ষেত্ৰৰ সফলতা লাভ কৰিব। সংক্ষেপে আজিৰ দিনটো কুম্ভ ৰাশিৰ জাতক-জাতিসকলৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান সাৱধান থাকিব লাগিব। আৰ্থিক স্থিতি আৰু ধন লাভৰ সুযোগ আছে। পৰিয়ালৰ মাজত শান্তি আৰু বুজাবুজি থাকিব। প্ৰেম আৰু সম্পৰ্ক মজবুত হ'ব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত নতুন সুযোগ আহিব। শিক্ষাক্ষেত্ৰ আৰু অধ্যয়নৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। অৰ্থনৈতিক উন্নয়ন সম্ভৱ। ব্যক্তিগত জীৱনত শান্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি পিছেছ 22 অক্টোবৰ 2025 বুধবাৰ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্য, ধন, পৰিয়াল, প্ৰেম, কৰ্মজীৱন, শিক্ষাক্ষেত্ৰ, অৰ্থনৈতিক উন্নয়ন, ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত কেনে থাকিব জানিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু জানি লওক আজিৰ দিনটোৰ ফলাফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো আপুনি মধ্যম থাকিব, কিন্তু ভাগৰুৱা বা মানসিক চাপৰ সম্ভাৱনা আছে। ধ্যান, যোগ আৰু ব্যায়ামে আপোনাৰ দেহ মন দুয়ো সুস্থ ৰাখিব। গতিকে আপুনি যোগ ব্যায়াম মনত ৰাখক। খাদ্যৰ ক্ষেত্ৰত সাৱধান থাকক। অতি মিঠা বা তেলযুক্ত খাদ্য সীমিত কৰক। এতিয়া আহিছোঁ আপোনাৰ ধন আৰু টকা পইচাৰ ক্ষেত্ৰত। টকা পইচাৰ লাভৰ সুযোগ আছে। বিশেষকৈ আগতে ইনভেষ্ট কৰি থোৱা টকা আজি আপোনাৰ সেই কামত আহিব, লগতে লাভান্বিত হ'ব। নতুন ইনভেষ্টৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। পৰিকল্পনা বা বিচাৰ বিবেচনা কৰি আপোনাৰ ধন সঞ্চয় কৰিব পাৰিব। এতিয়া হৈছে আপোনাৰ পৰিয়াল, ঘৰ গৃহস্থৰ ক্ষেত্ৰত। পৰিয়ালৰ ক্ষেত্ৰত
বুজাবুজি থাকিব, মাক দেউতাকৰ আশীৰ্বাদ লাভ কৰিব। সৰু ভুল বুজাবুজি থাকিলে আজি দূৰ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ বিষয়ত পৰামৰ্শ ল'লে শুভ ফল লাভ কৰিব। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক। প্ৰেমিক প্ৰেমিকাৰ মাজত বুজাবুজি আৰু উৎসাহ বজাই থাকিব। অবিবাহিত মীন ৰাশিৰ জাতক জাতিসকলৰ নতুন চিনাকি বা বন্ধুত্ব লাভ হোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত এজনে আনজনক বুজাবুজিৰে চলাটো প্ৰয়োজন। সৰু সুৰা মৰম স্নেহৰ অভিব্যক্তি সম্পৰ্কত মজবুত আনিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায় কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন কৰ্ম লাভ হোৱাৰ সুযোগ আহিব। ব্যৱসায়িক ক্ষেত্ৰত সহকৰ্মী বা লগৰীয়াৰ সহায় লাভ কৰিব। নতুন চুক্তিপত্ৰ বা নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। নিজৰ পৰিকল্পনা আৰু কৌশল প্ৰয়োগ কৰিলে সফলতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ বৃদ্ধি পাব। কঠিন বিষয় বুজিবলৈ সহজ হ'ব। অধ্যয়ন নতুন বিষয়ৰ শিক্ষাৰ বাবে আজিৰ দিনটো শুভ। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা লোকসকলৰ বাবে আজিৰ দিনটো শুভ। অধ্যয়ন আৰম্ভ কৰাৰ আগতে ওম বুধায় নমঃ এই মন্ত্ৰটো পাঠ কৰিলে আপোনাৰ মনোযোগ বৃদ্ধি পাব। টকা পইচাৰ ক্ষেত্ৰত অৰ্থনৈতিক উন্নয়ন, নতুন প্ৰজেক্ট কাম লাভ কৰাৰ সম্ভাৱনা আছে। ধন সঞ্চয় আৰু বুদ্ধিমত্তাৰে ইনভেষ্ট কৰিলে দীৰ্ঘকালীন লাভ সম্ভৱ হ'ব। সঠিক পৰিকল্পনা আৰু সহায়ত অৰ্থনৈতিক স্থিতি মজবুত হ'ব। আজি আপোনাৰ জীৱনত শান্তি বজাই থাকিব। নিজৰ লক্ষ্য, কৰ্মসূচী আৰু মনোবল সঠিক কৰি আগবাঢ়িলে সফলতা লাভ কৰিব। সৃজনশীল আৰু ধৈৰ্যৰে পদক্ষেপ ব্যক্তিগত বিকাশ নিশ্চিত কৰিব। আত্মবিশ্বাস বৃদ্ধি পাব। শুভ সংখ্যা 7, শুভ ৰং বগা আৰু ক্ৰীম, শুভ দিশ হৈছে উত্তৰ পূব। প্ৰতিকাৰ ওম বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ পাঠ কৰিলে আপোনাৰ সকলো দিশৰ পৰাই শুভ ফল লাভ কৰিব। গৰীব ব্যক্তিক খাদ্য বস্তু দান কৰিলে আপোনাৰ ভাগ্য বৃদ্ধি হ'ব। তুলসী গছৰ গুৰিত ৰাতিপুৱা পানী দিয়ক আৰু চাকি জ্বলাই প্ৰাৰ্থনা কৰক। আপোনাৰ স্বাস্থ্য, ধন, শিক্ষাক্ষেত্ৰ সকলো ভাল ফলাফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা, আৰ্থিক স্থিতি, ধন লাভৰ সুযোগ আছে। পৰিয়ালৰ মাজত শান্তি আৰু বুজাবুজি থাকিব। প্ৰেম আৰু সম্পৰ্ক মজবুত থাকিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত নতুন সুযোগ লাভ। শিক্ষা আৰু অধ্যয়ন ক্ষেত্ৰত মনোযোগ থাকিব। অৰ্থনৈতিক উন্নয়ন সম্ভৱ। ব্যক্তিগত জীৱনত শান্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।